হয়, বহুত বহুত ধন্যবাদ। মই বহুত কল্পনা জল্পনাৰ মাজেৰে আৰু মোটামুটি ১.৫ বছৰ মান চিন্তা চৰ্চাৰ মাজেৰে বহু লোকৰ পৰা উপদেশ লৈ মই BPF দলত যোগদান কৰিছোঁ। আৰু BPF দল হৈছে একমাত্ৰ দল য'ত নেকি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক এটা ছাইতে বান্ধি ৰখা হৈছে আৰু উন্নয়নৰ ক্ষেত্ৰত সকলোকে সমানভাৱে কাম কৰিবলৈ সুবিধা প্ৰদান কৰা হৈছে। এতিয়া কোনো জাতি, কোনো ধৰ্ম, কোনো বৰ্ণৰ কথা আহি পৰা নাই। কোন ধনী, কোন দুখীয়া, কোন হিন্দু, কোন মুছলমান, কোন খ্ৰীষ্টান, কোন শিখ, জৈন, সেইবিলাক কোনো ইয়াতে নাই। আৰু যাৰ কাৰণে যিহেতুকে মই সমাজপ্ৰেমী মানুহ, মই এজন মানৱপ্ৰেমী মানুহ, আৰু মই সেইটো দলতে যাম যিটো দলত নেকি কোনো জাতি, ধৰ্মৰ কোনো ধৰণৰ ভেদাভেদ নাথাকে। আৰু যাৰ কাৰণে মই আজি BPF দলত যোগদান কৰি আজি মোটামুটি ৪-৫ মাহ মান সম্পূৰ্ণ হৈছেহি। আৰু তাৰ লগতে মই এই আমাৰ BTC অন্তৰ্গত ৩৩ নং ননে চেৰপাং সমষ্টিৰ এজন প্ৰাৰ্থিত্ব বিচাৰৰ কাৰণে ময়ো আবেদন কৰিছোঁ। হয়, আপোনালোকে সুধিছে, ঠিকে আছে। যিহেতুকে BJP দলে আজি গোটেই অসমতে ৰাজত্ব কৰিছে, চৰকাৰ চলাই আছে, শাসনভাৰ লৈ কিনে তেওঁলোক ক্ষমতাত তেওঁলোকে কাম কৰি আছে। সেই হিচাপে BPF দলো খুব ইয়াতে শক্তিশালী হৈ আছে। শক্তিশালী এইকাৰণে হৈ আছে, BPF দলৰ প্ৰতি BTC-বাসী ৰাইজৰ এক আস্থা আছে, বিশ্বাস আছে, সপোন আছে যে এই অঞ্চলৰ যদি উন্নতি, প্ৰগতি, উন্নয়ন বা শান্তি যদি বজাই ৰাখিব পাৰে, একমাত্ৰ BPF চৰকাৰে বা BPF দলে পাৰিব। হাগ্ৰামা মহিলাৰ নেতৃত্বত যি BPF দল আছে, সেই দলেই একমাত্ৰ এই উন্নয়নমুখী কামবিলাক কৰিব পাৰিব, শান্তি বজাই ৰাখিব পাৰিব, সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকসকল একেলগে লৈ উন্নয়ন পথেৰে আগবাঢ়ি যাব পাৰিব। আৰু যাৰ কাৰণেহে মই আজি BPF দলত মই যোগদান কৰিছোঁ। আৰু আমাৰ এই সমষ্টিত ৩৫ নং ননে চেৰপাং সমষ্টিত BPF দল খুবেই শক্তিশালী হিচাপে আছে। আমি শক্তিশালী হিচাপে কাম কৰি গৈ আছো। ৰাইজৰ সহানুভূতি আমি পাই আছো, ৰাইজৰ আমি সহযোগ পাই আছো। আৰু ৰাইজেও এবাৰ বিচাৰিছে, ৰাইজৰ যি পৰিৱৰ্তনৰ ঢৌ লৈ বিগত বছৰত UPPL দলে, BJP দলে এলায়েন্স হৈ কিনে ইয়াতে চৰকাৰ গঠন কৰিলে, সেই পৰিৱৰ্তনে আজি ৰাইজে দেখা পালে। যি পৰিৱৰ্তন শ্লোগান গাই কিনে, শ্লোগান লৈ কিনে ৰাইজৰ মাজত তেওঁলোকে সোমাইছিলে, যি ডাঙৰ ডাঙৰ সপোন তেওঁলোকে দেখুৱাইছিলে, যি উন্নয়ন কৰিম বুলি তেওঁলোকে কথা দিছে ৰাইজৰ মাজত, আজি গোটেইখিনিতে তেওঁলোকে আজি হাৰিব লগা হৈছে। তেওঁলোকে একেবাৰে বিফল হোৱা আমি দেখিবলৈ পাইছে, ৰাইজে দেখিবলৈ পাইছে। আৰু যাৰ কাৰণে ৰাইজে এইবাৰ BPF দলক যে আকৌ পুনৰাই ক্ষমতাত আনিব লাগে, চৰকাৰত বহাব লাগে, হাগ্ৰামা মহিলাৰ নেতৃত্বত যে চৰকাৰ আনিব লাগে, তাৰ কাৰণে বৰ্তমান আজি সমূহ BTC-বাসী ৰাইজৰ লগতে ৩৩ নং ননে চেৰপাং সমষ্টিবাসী ৰাইজেও বিচাৰিছে যে এইবাৰ এতিয়া BPF দলৰ প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব। আৰু BPF দলৰ ইয়াৰ পৰা জয়যুক্ত হৈ কিনে BTC-ৰ চৰকাৰ গঠন কৰিব। আৰু চৰকাৰ গঠন কৰিয়েই যি উন্নয়নমূলক কামৰ পৰা আজি বিগত 5 বছৰ আমি গোটেই BTC ৰাখি বঞ্চিত হৈ থাকিলে, আজি ধনী দুখীয়া লোকসকলে এটা দলিং হাউচৰ কাৰণে বঞ্চিত হৈ থাকিলে, ভাল ছাত্ৰ ছাত্ৰীসকলে স্কলাৰশ্বিপৰ কাৰণে বঞ্চিত হৈ থাকিলে, ভাল অনুষ্ঠান প্ৰতিষ্ঠানবিলাক গঢ়াৰ ক্ষেত্ৰত যি হিচাপে বঞ্চিত হৈ থাকিলে, এই গোটেইখিনি উন্নয়নমূলক কামবিলাক আকৌ যাতে হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF দলে কৰিব পাৰিব, সেই সপোন বা সেই আশা বিশ্বাস লৈ কিনে আজি বাৰ চাই ৰৈ আছে। মাত্ৰ ইলেকশ্যন কেতিয়া হ'ব সেইটোৱে আজি ৰাইজে বাট চাই আছে। গতিকে ৰাইজৰ সহানুভূতি পাইছো, আমি যথেষ্ট পাইছো। ইয়াত ৰাইজে এইবাৰ BPF দলকে বিচাৰিছে আছে। মোৰ প্ৰতিক্ৰিয়া একো নাই, যিহেতুকে মই দল কৰিম বুলি আহিছো। আৰু প্ৰাৰ্থিত্ব বিচৰাৰ অধিকাৰ সকলোৰে আছে, ৰাজনৈতিক অধিকাৰ আছে, গণতন্ত্ৰৰ অধিকাৰ আছে। যিহেতু গণতন্ত্ৰত ৰাইজেই ৰজা, গতিকে সেই গণতন্ত্ৰত ভাগ ল'বলৈ মই আহিছো। আৰু যিহেতুকে মই বহু বছৰ কালৰ পৰা মই আদিবাসী ছাত্ৰ সংগঠন আছাৰ লগত জড়িত হৈ আছিলো, জাতি জনগোষ্ঠীৰ লগতে, কেৱল খালি যে মই আছাতে জড়িত হৈছিলো তেনেকুৱা নহয়। এই তেতিয়াৰ পৰাই মই গোটেই অঞ্চলত থকা যিমান জনগোষ্ঠীৰ লোকসকল আছে, ভাষা-ভাষীৰ লোক আছে, ধৰ্মৰ লোক আছে, সকলোৰ লগতে মই সমানভাৱে চলি গৈছিলো। আৰু যাৰ কাৰণে মোক ৰাইজে এজন সমাজ সেৱক হিচাপে মোক পৰিচিত হৈছিলো, মোক চিনি পাইছিলে। আৰু সেই হিচাপে মই আজি দলত যোগদান কৰি কিনে মই টিকেটৰ কাৰণে মই আবেদন কৰিছো। আজি পলটপু ডাঙৰীয়াও মোতকৈ চিনিয়ৰ, মোৰ দাদা এজন, তেওঁ আজি টিকেটৰ কাৰণে আবেদন কৰিছে। টিকেট নিশ্চয় আমাৰ হাইকমাণ্ড আছে আৰু পাৰ্টি প্ৰতিকূল আছে।
নিশ্চয় তেওঁলোকে নিশ্চয় বস্তুবিলাক চলাচলা কৰিব, তেওঁলোকে অবজাৰ্ভ কৰিব, কাক দিলে ভাল হ'ব, কাক কাক দিলে মানে সমষ্টিখন মানে জিকি আহিব পৰা যাব, চৰকাৰ মতে সহায় সহযোগ কৰিব পৰা যাব। নিশ্চয় হাইকমাণ্ড আছে আমাৰ, হাইকমাণ্ডসকলে নিশ্চয় চিন্তা কৰিব। সেই টিকেটটো যদি আপোনাক প্ৰদান কৰা হয়, সেইটোকে যদি মোক যদি হাইকমাণ্ডে প্ৰদান কৰে, সেই হিচাপে আমাৰ পল্টু ডাঙৰে মোক সেই ধৰণে কাম কৰিব নিশ্চয়। নিশ্চয় সেইখিনি কথা চিন্তা কৰিব লাগিব। মই এইখিনি কথা ক'ব নোৱাৰো, তেওঁৰ মনৰ কথা। চাওক, মই নিজকে বেছি কথা কৈ কিনে নিজকে উঠাই লোৱাটো মোৰ ভুল হ'ব। কিন্তু মই বহু বছৰ কালৰ পৰা এই সমষ্টিবাসী ৰাইজৰ লগত মই আছো, আৰু এই সমষ্টিবাসী ৰাইজৰ লগত মই সুখে দুখে ভালে বেয়া মই কাম কৰিছো, মই থিয় হৈছো। মই ৰাইজৰ কণ্ঠ হৈ বিভিন্ন সময়ত মই এই অঞ্চলৰ সমস্যাক লৈ, এই সমষ্টিৰ সমস্যাক লৈ কিনে মই চৰকাৰক মই দৃষ্টি আৰোপ কৰাইছো, আমাৰ এই অঞ্চলৰ প্ৰতিনিধিসকলক মই দৃষ্টি আৰোপ কৰাইছো। আৰু সেই হিচাপে ৰাইজেও এটা আশা কৰিছে, যদি ৰবীন গোৱালা হয় নিশ্চয় আমাৰ কাৰণে ভাল হ'ব। এইটো মই ক'ব, যদি নাপাই হ'লেও মই ক'বলৈ মই বাধ্য হৈছো। আপোনাক সুধিছে, তাৰ পিছতো যদি মই নাপাওঁ, তাৰ কাৰণে মোৰ একো দুখ নাথাকিব। কিয়নো মই দল কৰিব লাগে। মই প্ৰথম হৈছে দল প্ৰিফাৰেঞ্চ মই দিব লাগিব। প্ৰথম হৈছে BPF দল, তাৰপিছতে ব্যক্তিগত কথা আহিব। গতিকে যিহেতু কি মোৰ এটা নিজস্ব কিবা নহয় কিবা এটা মোৰ কোৱালিটি এটা আছে বুলি ৰাইজে কৈছে, আৰু ৰাইজে মোক ৰাইজে বিচাৰিছে। মই যে ইলেকশ্যন খেলিব লাগে বা মই টিকেটৰ কাৰণে যে মই আবেদনকাৰী হ'ব লাগে, সেইটো মই অকলে ইচ্ছা কৰা নাই। সেইটো এই সমষ্টিবাসীয়ে বহু সংখ্যক ৰাইজেও আশা কৰিছে, বা তেওঁলোকে এটা সপোন চাইছে। যদি ৰবীন গোৱালা যদি টিকেট বিচাৰে বা তেওঁ যদি প্ৰাৰ্থিত্ব পায়, নিশ্চয় আমাৰ কাৰণে সহজ হ'ব বা আমাৰ কাৰণে ভাল হ'ব। তেওঁ যিহেতু কি মানৱ দৰদী মানৱৰ কাৰণে সদায় কাম কৰি গৈছে, সেই ব্যক্তি যদি আহে নিশ্চয় ভাল হ'ব বুলি ৰাইজে বিচাৰিছে, মই বিচৰা নাই। 2005 যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।